ঢিঙৰ শালকাটিত আয়োজিত ইফতাৰ পাৰ্টিত বিজেপি নেতা সুৰেশ বৰা 200 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত ইফতাৰ পাৰ্টি ঢিং সমষ্টি বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত শালকাটি হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত বিজেপি দলৰ এক বিশাল ইফতাৰ পাৰ্টি আয়োজন কৰা হয়। ঢিং মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিত নগাঁও জিলাৰ বিজেপিৰ নেতা সুৰেশ বৰাই 200 সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে উপস্থিত থাকি একেলগে ইফতাৰ গ্ৰহণ কৰে। ঢিং মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া আৰু বেচামাৰী জিলা পৰিষদৰ বিজেপিৰ ভাবী প্ৰাৰ্থী হিফজুৰ ৰহমানৰ তৎপৰতাত এই বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ইফালে ইফতাৰ পাৰ্টিটোত সুৰেশ বৰা অত্যন্ত শোক অনুভৱ কৰাৰ লগতে সকলোৰে পৰা দুৱা বিচাৰিছে। ইফালে গুণ্ডাৰূপী বিধায়ক নুৰুল হুদাৰ কাণ্ডক চোকা সমালোচনা কৰে সুৰেশ বৰাই। ইফতাৰ পাৰ্টিত বিজেপিৰ স্থানীয় নেতা ইদ্ৰিছ আলী, চাকিল আহমেদকে আদি কৰি বহু দলীয় কৰ্মী উপস্থিত থাকে। উপাধ্যক্ষক যেনেকে আক্ৰমণ কৰিছে কি ক'ব পাৰি বিজেপি কাম কৰিছে আৰু এইটো আইন এটা ব্যৱস্থা কৰিব লাগে। বিৰোধীয়ে একচুৱেলি মানে ঘটনাত ৰাইজৰ মাত নামাতি মানে তেখেতসকলক হুলস্থুলীয়া কৰিব কৰা বিৰোধীসকল মাত মাতিবৰ কাৰণে ৰাইজৰ কাৰণে মাত মাতিবৰ কাৰণে কিন্তু তেখেতসকলে মাত নামাতে কিহৰ কাৰণে মাত নামাতে কি ক'ব আপুনি? ৰাইজে সকলো দেখি আছে আৰু তাৰ উত্তৰ ৰাইজে পঞ্চায়ত দিব, ৰাইজে তাৰ উত্তৰ চাৰিছৰ ইলেকশ্যনত দিব আৰু তেওঁলোকক বহুখিনি মানুহকে অহা বিধানসভাত আপোনালোকে দেখিবলৈ নাপায় আৰু অঞ্চলত মাইনৰিটি ৰাইজে বিজেপিক তেওঁলোকৰ মাজলৈ নিমন্ত্ৰণ কৰিছে। আজি মোক ৰাইজে মাতিছে, দোৱা কৰিছে, আমি ৰাইজৰ লগত আছো। গতিকে সকলো মিলি এবাৰ ঢিং সমষ্টিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি দলৰ হৈ উপহাৰ দিব বুলি ঢিঙৰ মাইনৰিটি ৰাইজে আমাক জনাইছে। তেনেকুৱা প্ৰকৃতি মানুহ সকলোৱে জানে আৰু দ্বিতীয়তে তেখেতসকলক কৰিবৰ কাৰণে কোনো ইছ্যুৱে নাই। আচলতে তেখেতসকলে এতিয়া পঞ্চায়ত নিৰ্বাচন আহিছে, কিবা এটাতো ইছ্যু লাগিব। যিটো ইছ্যু লৈ পেলাই ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাব তেখেতসকলৰ সেইটো ইছ্যু নাই। সকলো একমাত্ৰ ইছ্যু অসমৰ জনসাধাৰণে এটাই বিচাৰে উন্নয়ন। আমাৰ দলটোৱে বিজেপি দলে যি উন্নয়নৰ যি জয়যাত্ৰা আৰম্ভ কৰিছে এইবিলাকতে তেখেতসকলৰ উন্নয়ন দেখি তেখেতসকলে বিচলিত হৈ গৈছে। আচলতে তেখেতসকলৰ কোনো এজেণ্ডাই নাই, আচলতে সেইকাৰণে উৎপাত কৰি ফুৰিছে। এতিয়া আপুনি চাওক বিৰোধী দলৰ সকলো কাৰ্যকলাপতে তেখেতসকলৰ মাৰপিট গুণ্ডামি হুলস্থুল এটা হৈয়ে থাকে। কিন্তু একো নতুন কথা নহয়, অসমৰ ৰাইজে দেখিয়ে আছে প্ৰত্যেক অৱস্থাতে তেখেতসকলৰ যিবিলাক অফিচ আছে অফিচত সাংগঠনিক দিশত মাৰপিটৰ পৰা ধৰি সকলো হৈ আছে। একো নতুন কথা নহয়, তেখেতসকলৰ এক প্ৰবৃত্তি। গাঁও পঞ্চায়ত হিন্দু মুছলমান উভয়ে ইফতাৰ হেৰি কৰিছে, গ্ৰহণ কৰিছে। ভাল কথা, হিন্দু আৰু মুছলমান একেলগে ইফতাৰ কৰিছে, এইটো আজান চলতে মিলামিছি থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইখিনি লৈ মই